লগত তুমি এনেকুৱা কৰি আছা কিয় বাৰু তুমি মোক ইমান বেয়া পোৱা কাৰণ মই তোৰ মাহী মা আইও দেহি ভাতকেইটা খাই নো আহি আহা পুৱাই পুৱাই পঢ়া টেবুলত বহিছ চাহ ভাত কি মই বনাম মা মই গৈ আছো ৰবা আজি মানে ইংলিছৰ এক্সাম আছে সেইবাবে পঢ়ি আছিলো থ কিতাপ পঢ়ি ফালিব নালাগে মই যিটো কৈছো সেইটো কৰ বাপেৰে অফিচ যাবলৈ ওলাইছে হ'ব দিয়া মা মই গৈ আছো ৰবা মাজনী মই অফিচলৈ যাওঁ কিবা বনাইছনে মাৰো বোলে গাটো বেয়া বনাওঁ ৰবা দেউতা শুনাচোন মোক আজি কলেজলৈ যাবলৈ 100 টকা এটা দিবাচোন ঠিক আছে মই গাটো ধুই দি আছো হে দেউতাকতো মই পইচা এটা দি যাব কৈছিলোঁ কিন্তু দেউতাই পাহৰিলেই চাগে অফিচলৈ গ'ল নহয় এতিয়া কি কৰা যায় বাৰু চে ইয়ালৈকে ফোন এটা মাৰো ৰ হেল্ল' তই কলেজ যাবিনে ক্লাছ নকৰিলোঁ বুলি এক্সাম দি দিম নেকি নহয় মোক লৈ যাবি মানে মই ওলালোৱে ৰাস্তালৈ মা দেউতা তোমাৰ হাতত কিবা এটা দি থৈ গৈছে নেকি নাই দিয়া কি বস্তু ঠিক আছে দিয়া ঐ শুনচোন কিমান সময় পাবিহি তই এই দুপৰীয়াৰ ভাত বনাবলৈ পাবিহি নে নাপাওঁ মা দুপৰীয়া ভাতকেইটা তুমিয়ে বনাবা মোৰ অলপ দেৰি হ'ব পাৰে বেটি মই ভাত বনাই খুৱাব লাগে গৈ যা আজি খুৱাম তোক ভাত কি হ'ল ৰখা দিলি যে ৰচোন চকুত কিবা এটা সোমালে খুব পুৰিছে চাই থৈছোঁ নামচোন নামি পেলাই চাই দে মোক মাৰি থ বঢ়িয়া এইটো চাহটো দেখিছ এতিয়া চকুটো পুৰি গৈছে বুজিছনে দেখিছ বহুত পুৰিলে বুজিছনে তই নথকা হেঁতেন দিগদাৰ হৈছে আহোঁতে কিবা এটা খাব লাগিব দেৰি হৈছে আছেনে ঘৰত বোলো মানুহ আছেনে ৰমলা আহা ভিতৰলৈকে আহা কিবা কৰি আছিলে নেকি কিনো কৰিবা যিহে গৰম দিছে কাম কৰিবলৈ মনেই নাযায় দেখোন বাৰু কোৱাচোন এনেই ওলাই আহিলানে একদম বিশেষ কথা এটা আপোনাৰ দুপুৰৰ মাজতে ভাল বস্তু এটা দেখাব আহিছো কি বস্তু নো চাওঁ ৰ'ব নহয় সিহঁতে বেয়া কাম একো কৰা নাই মইহে মানে অকণ কষ্টকে আপোনাৰ বাবে উঠাই নিছো আৰু ৰাম বাহ ৰমলা তুমি আজি বহুত ডাঙৰ ভাল কাম এটা কৰি দিলা আপোনাৰ বাবে সেয়া দিয়াচোন ফটোখন মোৰ ফালেও দি দিয়া আজি দেউতাকক দেখুৱাই ভালকে এসেকা দিব লাগিব দিব ঠিকছে দিব ৰবা বাইকৰ মাত শুনিছো সেইজনী আহিছে হ'বলা পয়েকটোৰ লগত আজিতো তই নোখোৱালি নাই কাইলৈ কিন্তু খুৱাব লাগিব হ'ব দে এতিয়া বাই দেই বাই ৰমলা খুৰী বহিছে বহিছো দে তাই কলেজৰ পৰা আহিলি হ'ব ৰমলা খুৰী মা দেউতা আহিল নেকি নাই অহা ডাইনিঙতে ভাত বাঢ়ি থৈছো খাই ল'বি
আৰু শুন পাকঘৰতে বাচন অলপ আছে ধুই থবি হ'ব দিয়া মা পিছে মই এতিয়া উঠিলোহে আৰু দেই বৌ চাব আৰু আপোনাক কিন্তু আকৌ মই বৰ ভাল পাওঁ দেই ঐ তই আজি বলেনৰ পুতেকৰ লগত এই ৰাস্তাৰ মাজতে কি কৰি আছিলি হা কি কৰা দেখিছিলা বিকাশৰ লগত দিন দুপৰতে লিলিমাই হা লিলিমাই কৰ এইখন ঘৰৰ মান সন্মান তই সকলো শেষ কৰি দিলি মা মুখখন হ'ল বুলি আপুনি পাগলৰ দৰে বলকি নাথাকিব দেউতা হেৰি আপুনি আহিলে ভালে হ'ল তাই আজি মোক পাগল বুলি কৈছে এয়া চাওকচোন তাই ফটো চাওক কি ফটোনো মা মাজনী তই ইমান তললৈ নামিব পাহৰি কলেজলৈ গৈ সেইবোৰ কৈ থাক নহয় দেউতা কি ফটোনো প্লিজ মোক এবাৰ চাবলৈ দিয়া চা দেউতা কথাটো শুনাচোন এবাৰ তই মোক দেউতা বুলি নেমাতিবি দেউতা নামত মান সন্মান শেষ কৰিলি আজি মই তোৰ দেউতাই মৰি গ'ল ধৰি ল হেৰা ফটোখন কোনে মাৰিছিল কোনে লিখিছিল ৰমলাই তাই ৰাস্তাতে ৰৈ আছিলে তাই চাগে আজি গোটেই গাঁৱতে ফালিব এই কাইলৰ পৰা কলেজ যোৱা বন্ধ কৰি দিয়ক তাই বা আৰু ক'ত কি কৰি ফুৰিছে একো ঠিকনা নাই ঠিকেই কিয় বাৰু মা মোৰ লগত তুমি এনেকুৱা কৰি আছা কিয় বাৰু তুমি মা মোক ইমান বেয়া পোৱা কাৰণ মই তোৰ মাহী মা ইছ বৰ দুখ লাগিছে ন আইও দেহি ভাতকেইটা খাই লৈ আহি আহা নাখাওঁ মই ভাত চাত নাখালেও নাই মোৰ একো হাল কৰি নাযায় খালি বাচন কেইটা ধুই থবি আইও দেহি চকুৰ পানীহে ওলাব এতিয়া হে ভগৱান মোক অকণ শান্তি দিয়া মাজনী তই কালি এবাৰ কলেজলৈ যাব নোৱাৰ তই নালাগে আৰু পঢ়িব তই মোৰ মৰমক বিশ্বাসঘাতকতা কৰিছ মাজনী মই বৰ লাজ পাইছোঁ মাজনী মই বৰ লাজ পাইছোঁ দেউতা তুমি মোৰ কথাটো শুনাচোন তুমি দেখা ফটোখন এখন সঁচা নহয় মই একো শুনিবলৈ আৰু বুজিবলৈ নাই মুঠতে তই কালি এবাৰ কলেজলৈ যাব নোৱাৰ এইটোৱে মোৰ শেষ সিদ্ধান্ত হ'ব দিয়া দেউতা তুমি যি ভালে দেখা তুমি কি কৰিলে বুজি পাবা দেউতা হেল্ল' তই কালি ক'ৰবাত মৰিবলৈ গৈছিলি নেকি মৰা হৈ ভালে আছিলে দে 10বাৰমান ফোন কৰি আছো তই ৰিচিভ কৰা নাছিলি যে হৈছে কিয় কিবা প্ৰব্লেম হৈছে নেকি তোৰ নাই দে তই কিয় ফোন কৰিছিলি নাজানো কালি কলেজৰ পৰা অহাৰ পৰা মনটো বৰ বেয়া লাগি আছিল সেইটো বাবে তোলৈ ফোন কৰিছিলোঁ তই ৰিচিভ নকৰাৰ কাৰণে মই এবাৰ দুবাৰকৈ 10বাৰমান মাৰিলোঁ এতিয়া তই কিয় ৰিচিভ নকৰিলি মোক ক কি প্ৰব্লেম হৈছে কচোন প্ৰব্লেমটো অলপ ডাঙৰে দে মানে কি হ'ল জাননে ঐ তই আজি বলেনৰ পুতেকৰ লগত এই ৰাস্তাৰ মাজতে কি কৰি আছিলি হা এয়া চাওকচোন তাই ফটো চাওক মই একো শুনিবলৈ আৰু বুজিবলৈ নাই মুঠতে তই কালি এবাৰ কলেজলৈ যাব নোৱাৰ এইটোৱে মোৰ শেষ সিদ্ধান্ত তই চিয়ৰ নে ৰমলা বয়ে ফটো মাৰিছে বুলি পেলাই মই ফটোখন চাওঁতে ভালকৈ দেখিছোঁ দে ফটোখনৰ তলত ৰমলা বুলি লিখা আছে ঠিক আছে দে মই বাৰু বাকীখিনি লিখিম মানে কি কৰিবিনো তই মানে আৰু কি নাটকখনৰ আধাখিনি ৰমলা বয়ে লিখিলে আধাখিনি মই লিখিম মোক সমাজে ভুল বুলি ভাবিলেও একো নহয় কিন্তু দেউতাই যে মোক ভুল ভাবিছে সেইটোহে দুখ পাইছোঁ হ'ব দে মই কিবা এটা কৰিম 1 ছেকেণ্ড নে লাগে মোক ভাত দিবলৈ 2 ছেকেণ্ড নে লাগে মোক কাপোৰ ধুবলৈ
তেৰিকা ফিল্টাৰটো নি এই মানুহজন মানে হেৰি শুনিছেনে ধৰি দিবলৈ ক'লেও নাহে মানে শুনিছেনে এফালে আহক কোৱা কি কৰি আছে ভিতৰত তুমি গা ধুই অহা কাপোৰখিনি ধুই আছিলোঁ মাটি ভাত আছিলোঁ কোৱা কি হ'ল হ'ব দুপৰীয়া ভাতৰ বাবে কি যোগাৰ কৰিছে ভাতকেইটা হ'লেই পাচলি কাটিয়ে থৈছোঁ এতিয়া কোৱা কি কৰিব লাগিব মই ৰিলছ এটা বনাওঁ মোবাইলটো ধৰি দিয়ক হ'ব দিয়া এইটো লওক এইডোখৰ পৰা ধৰকে এই ধৰক কিন্তু মিজিং কৰি থাকে অঁ বিকাশ আজিচোন নাহা মানুহ আহিলে তাকে দুইজনে বৰ ৰিলছ বনাই আছিলে নেকি হেৰি মোবাইলটো দিয়ক কি ভাবা লাগি চাই আছে বিকাশৰ মোলে চাহ দুকাপ বনাই লওক যাওক হ'ব আজৰি সময় চাই থাকোঁ আৰু দুইটা এনেকৈ উমলি জামলি আপুনিতো লোকৰ ঘৰে ঘৰে গৈ গুৱাই নোহাই কথা লগাই থাকে সেয়া কিন্তু ভিডিঅ' বনাব পাৰে ভাল ভিউৱাৰ্ছ পালেহেঁতেন কি ফাল্টু কথা ক'ব আহিছা ফাল্টু কাম আপুনি কৰিছে বৌ কালি গুণগুণ আৰু মোক কি কৰা দেখিছিলে আপুনি কালি তাই মোৰ চকুত সোমোৱা পোক এটাহে উলিয়াইছিলে তাকে আপুনি ফটো এখন মাৰি পেলাই গুণগুণৰ মাকক দি দিলে এতিয়া গুণগুণৰ দেউতাকে তাইক গালি পাৰি আছে বেছিয়ে যেনে কালিৰ পৰা একোৱেই খোৱা নাই আৰু মাকেও অত্যাচাৰ কৰি আছে তাই বেছিকৈ মাৰধৰ কৰিছে নেকি বাৰু তাই নিজৰ মাক নাই বেছিয়ে যেতিয়া মনত কষ্ট পাই যদি কিবা এটা কৰি দিয়ে তেতিয়া আপুনি নিজকে তেতিয়া ক্ষমা কৰিব পাৰিব মই কথাবোৰ ইমানখিনি লৈ যাব বুলি ভবাই নাছিলোঁ নহয় কি হ'ব এতিয়া প্লিজ বৌ আপুনি এতিয়াই সিহঁতৰ ঘৰলৈ যাওক আজি দেউতাকো ঘৰতে আছে অফিচ বন্ধ গতিকে সকলো কথা আপুনি সঁচা কথাবিলাক বুজাই ক'বই হয় দিয়া মই তাই মাকক ভুলাবলৈ গৈ বহুত ডাঙৰ ভুল কৰিলোঁ মই এতিয়াই গৈ আছোঁ তুমি গৈ থাকাচোন আহিব কিন্তু বৌ নহ'লে কথাবোৰ ডাঙৰ হৈ কিবাহে হ'বগৈ অঁ বিকাশ গ'লে নেকি এই চব মানে নিজে খাই থাকক গুচক যা নিজে খাই লৈ ভাল হ'ব না ভাবল বনা আজিহে মানে তোৰ বাইকখন লৈ আহিব পালে ৰচোন ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে মানে টমটো হ'ব আজি নাহা হ'ল ঐ তহঁত তাক ক'লৈ যাওঁ খোজকাঢ়ি আছো যে এই কামবোৰৰ পৰা আহোঁগৈ আজিহে বাইকখন ষ্টাৰ্ট নোহোৱা হ'ল পিছে ৰাস্তাত গুণগুণে সুধি সেয়া কি কৈ আছিলি লিলি ন ঐ তই মোক তেনেকুৱা বুলি ভাবিছ নেকি দুইটা কলেজলৈ গৈ আছিলোঁ চকুত পোক এটা সোমাইছিল ভাই তাই চকুত সেই পোকটো উলিয়াবলৈ লৈছিলে এইজনী ৰমলা হাতী পোৱালীজনী তাই কাণ্ড তাই ফটো তুলি পেলাই মাকক দি পেলাই এখন কৰিলে বুজিছ বৰ অসভ্য মানুহ দেই সেইবিলাক অসভ্যই হাতী পোৱালী নহয় ঐ তহঁত তাত যাবি দে অঁ হ'ব দে অঁ যা যা চাহ লওকচোন হেৰা মাজনী কিবা এটা খাইছেনে অঁ চাহ দি থৈ আহিছোঁ হেৰা মই সেই মাজনী কথাটোকে ভাবি আছোঁ হে ক'ৰবাত যেন কিবা এটা ভুল হৈছে মোৰ এনে ভাৱ হয় হে ৰমলাই নিজে দেখিছে আৰু ফটোকেইখনতো আপুনি চাইছে মই তাইৰ কথা বিশ্বাস নকৰিলোহেঁতেন তাই আকৌ শকুনি স্বভাৱ এটাও আছে কিন্তু ফটোকেইখনহে আপুনি ভবাৰ দৰে জীয়েক ইমান সাধুও নহয় নাজানো আৰু ঘৰখনত কি হৈ আছে এইজনী আকৌ কিয় আহে দাদা বহি আছে অঁ এই বহি আছোঁ হে অঁ ৰমলা আহা ভিতৰলৈকে আহা তুমি ৰ'ব মোৰ দাদাৰ লগতে কথা দুটামান আছিলে আছোন মই কালি মাজনী কথাকেইটা শুনিলোঁ বেলেগ কিবা আছে নেকি আৰু মানে দাদা বৌ আছে যে অকণ দিগদাৰ হ'ব বৌৱাই কি কথাও হাৰা তুমি ভিতৰলৈ যোৱাচোন ইছ ৰমলা আজি ককাইৰৰ লগতহে কথা মোক ক'বই নোৱাৰো একেবাৰে হেৰা তুমি গ'লানে ভিতৰলৈ ৰমলা বহাচোন কোৱা কি কথা মানে দাদা সিদিনাখনৰ ফটোকেইখন ময়ে তুলি দিছিলোঁ সিহঁতে বেয়া কাম কৰা নাছিলে ফটোকেইখন মইহে বুদ্ধি কৰি মাৰি দিছিলোঁ কিজানি বৌয়ে মোক ভাল পায় কিজানি বৌৱে কিয় ভাল পাব বুলি ভাবিলা আপুনি যে গুণগুণক বহুত মৰম কৰে সেই কথাটো বৌয়ে বেয়া পায় সেইবাবেহে মই অ' কথা কৰি ক'ৰবাতহে মাইকী মানুহে যেন মাইকী মানুহৰ শত্ৰু সেইটো আজি পুনৰ প্ৰমাণ হ'ল নহয় দাদা মোক পাৰিলে ক্ষমা কৰি দিয়ক বেচেৰি গুণগুণজনীক শাস্তি নিদিব আৰু সঁচাকৈ তাই বহুত ভাল ছোৱালী মই আচল কথাটো বুজি পালোঁ বাৰু কিন্তু তুমি ইয়ালৈ ক্ষমা খুজিবলৈ অহা কথাটোহে মই বুজি নাপালোঁ বিকাশ
বেচেৰা বিকাশটো আজি মোৰ চকু খোল খুৱাই দিলে। তুমি বৰ ডাঙৰ খেল এখন খেলি দিলা ৰমলা। ভৱিষ্যতে এনেকুৱা খেল কাৰো লগত নেখেলিবা। তুমি এতিয়া যোৱা। হ'ব দিয়ক দাদা, বেয়া চেয়া পা নাথাকিব আৰু আহিছোঁ। মাজনী মাজনী দেউতা কোৱাচোন। কালি কলেজলৈ যাওঁতে কি হৈছিল কচোন? দেউতা সোনকালে কোৱা মাজনী। মানে কালি মই এইটো চা। তইনো তাৰ লগত কিয় গৈছিলি? মইতো মাৰ হাতত টকা 200 দি গৈছিলোঁ নহয়। মই মাক সুধিছিলোঁ, মায়ে নাই দিয়া বুলি ক'লে। মাষ্টাৰ মাইণ্ড মানে এই। ঐ ক'ত আছ তই? হয় ভাড়া কি হ'ল? হাৰামজাদী, তই মোক মাৰজনীৰ পৰা আঁতৰিব বিচাৰিছিলি। তই ঘৰ পৰা আজি ওলা। তই মোৰ আগত নাটক কৰ। তোক পাইছো, এৰি দিয়ক, এৰি দিয়ক, হেৰি কি কৰিছে? মোৰ ঘৰৰ পৰা ওলাই যা তই। তই মোৰ ঘৰৰ পৰা ওলা। চাওঁ মা উঠাচোন, উঠা। দেউতা তুমি অলপ শান্ত হোৱাচোন, মানুহে শুনিলে আমাক হাঁহিব। এজনী তোমাৰ মা নহয়, এটা বিষাক্ত ফেটি খাপ। তুমি তাৰ পৰা আঁতৰি যোৱা। তুমি তাৰ পৰা আঁতৰি যাবলৈ কৈছো নহয় তোমাক। দেউতা তুমি মাক কিয় এনেকুৱা কৰিছা? মায়ে মোক যিমান ঘৃণা কৰিলেও নাইবা বেয়া পালেও মায়ে মোৰ পৃথিৱী। আয়ো মাজনী, মোক ক্ষমা কৰি দিবি। মই কালি তোৰ কথা এবাৰো নুশুনিলোঁ। দেউতা তুমি মোক কিয় ক্ষমা খুজিছা? মোক ক্ষমা খুজি তুমি লাজ নিদিবা আৰু। দেউতা তুমি মাকো ক্ষমা কৰি দিয়া। হেৰি পাৰে যদি মোকো এবাৰ ক্ষমা কৰি দিয়ক। আৰু মাজনী তই মোক পাৰিলে ক্ষমা কৰি দিবি। দেউতা এইবোৰ তুমি বেয়া সপোন বুলি পাহৰি যোৱা আৰু। মাজনী বিকাশ, তুমি আহিলা ভালেই কৰিলা। খুৰা তুমি বেয়া নাপাবা, মই তোমাকো ভুল ভাবিছিলোঁ। ৰমলাই আহি কওঁতেহে মই সকলো কথা বুজি পালোঁ। হ'ব দিয়ক খুৰা, যি হৈ গ'ল হ'ল আৰু। এতিয়া আপোনাৰ তিনি সুখে শান্তিৰে থাকক আৰু। বিকাশ পাৰা যদি তুমিও মোক ক্ষমা কৰি দিবা। হ'ব দিয়ক খুৰী, মই একো বেয়া পোৱা নাই নহয়। কাহিনীটো ইমানতে শেষ আৰু। বিকাশ তই আমাৰ পৰিয়ালটোক ফটো এখন মাৰচোন। দেউতা এইপিনে আহা। কাহিনীটো চা আপোনালোকে বাৰু কেনেকুৱা পালে? আপোনালোকৰ এটা লাইক কমেণ্টে আমাক উৎসাহ দিব। আপোনালোকে কাহিনীটো ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব দেই। আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। সকলোৱে ভালে থাকক। জয় আই অসম।